ড্ৰিমলেণ্ড ৱাটাৰ পাৰ্কত ভয়ংকৰ ঘটনা বেল্ট খুলি ওপৰৰ পৰা সৰি পৰিল এটি 12 বছৰীয়া কিশোৰ দেহত 12টা চিলাই লৈ হাস্পতালৰ বিচনাত চিকিৎসাধীন কিশোৰটি কিমান ভয়ংকৰ হ'ব পাৰে এই ঘটনা লোকচক্ষুৰ সন্মুখত কেইবা ফুট ওপৰৰ পৰা মাটিত সৰি পৰা এটি কিশোৰ সম্প্ৰতি হাস্পতালৰ আইচিইউত ভৰ্তি গৰমৰ বন্ধত পৰিয়ালৰ সৈতে ড্ৰিমলেণ্ডলৈ আনন্দ কৰিবলৈ আহি হাস্পতাল পালেগৈ ৰাজবীৰ মহন্ত ৰিভলভিং টাৱাৰত উঠি গুৰুতৰভাৱে আহত কণমানিটি গুৱাহাটীৰ পাণ্ডুৰ ৰাজবীৰ নামৰ কণমানিটি গুৰুতৰভাৱে আঘাত পোৱাৰ পিছতো দৈনিক এনেদৰে লাখে লাখে টকা সংগ্ৰহ কৰা পাৰ্কখনৰ কৰ্তৃপক্ষৰ গুৰুত্বক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া দৈনিক প্ৰায় 2000 লোকৰ প্ৰৱেশ ঘটে ড্ৰিমলেণ্ডত ৱাটাৰ পাৰ্কখনৰ সাৱধানতাক লৈ সৃষ্টি হৈছে বহু প্ৰশ্নৰ খানাপাৰাৰ মেঘালয় এলেকাত থকা পাৰ্কখনত সংঘটিত হোৱা ভয়ানক অঘটনক লৈ এনে প্ৰতিক্ৰিয়া আহত কণমানিটিৰ পিতৃৰ ৰোলাৰ কোষ্টাৰ বুলি কয় সিহঁতে নাজানো আৰু এইবিলাক সিটত বহাই দি সিহঁতৰ মানুহে সব এইবিলাক কৰে আমাক যাব নিদিয়ে বোলে ওচৰলৈ মই ওচৰৰ পৰা চাই আছো খালি বেল চেল লগাই দিছে লগাই দি পেলাই জাষ্ট 8 ফিট 9 ফিট মান উঠিছে ওপৰত উঠাৰ লগে লগে সিহঁতে এবাৰ ঘূৰাই তাতে ঘূৰাই পেলাই আকৌ ওপৰলৈ যাব ফাৰ্ষ্ট ৰাউণ্ডটো দিয়াৰ লগে লগে সি সিটৰ পৰা উৰি আহি মোৰ ভৰিৰ আগত পৰিছে পকাৰ ওপৰত এটা বাউন্সাৰ আছিলে সিহঁতৰ তাৰ লগত লগে লগে মই পিন্ধি থকা গেঞ্জিটো খুলি ব্লিডিং যেতিয়া আৰম্ভ হৈছে খুলি পেলাই হাতটো টাইটকে গাঁঠি মাৰি ব্লাডটো ৰখিবৰ কাৰণে তাক কোচত লৈ পাহাৰৰ ওপৰৰ পৰা দৌৰি আহিছো মোৰ লগত এটা মানুহ নাই সিহঁতৰ মেনেজমেণ্টৰ দেওবাৰে দুপৰীয়া সংঘটিত হোৱা ইমান ডাঙৰ অঘটনটো দেখি শুনি নীৰৱ হৈ থকা ড্ৰিমলেণ্ড কৰ্তৃপক্ষই মুখ খুলিলে দুদিন পাছত পুনৰ বিতৰ্কৰ মাজত সোমাইছে গুৱাহাটীৰ খানাপাৰাত থকা ড্ৰিমলেণ্ড তাৰ কাৰণটো ইতিমধ্যে নিশ্চয় দৰ্শকসকল জ্ঞাত যে যোৱা দেওবাৰে এগৰাকী 12 বছৰীয়া কিশোৰৰ দুৰ্ঘটনাৰ পিছতেই গোটেই বিষয়টোক লৈ এক প্ৰকাৰ বিতৰ্কৰ সূচনা কৰিছিলে সেই ভুক্তভোগী পৰিয়ালটোৱে এটা কথা আমি ইয়ালৈ আহি গম পাই বা আমি জানিবলৈ সক্ষম হৈছোঁ যে ভিতৰত যিখিনি সুবিধা থাকিব লাগে তাত কিছু হ'লেও ক্ৰুটি আছে কাৰণ এম্বুলেন্সৰ কথাটো আহিছিল CCTV ভিজুৱেলছৰ কথাবোৰ আহিছিল আৰু ঠিক একেদৰে য'ত বেল্ট পৰিধান কৰি সুৰক্ষিত অৱস্থাত অনুভৱ কৰি শিশুসকলক বা কিশোৰ কিশোৰীসকলক যিদৰে তেওঁলোকক সুবিধা প্ৰদান কৰিব লাগে এই সুবিধাত কিছু হয়তো ক'ৰবাত ক্ৰুটি আছিলে যাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছিল কেমেৰাৰ সন্মুখত ড্ৰিমলেণ্ড কৰ্তৃপক্ষৰ স্পষ্টীকৰণ আমাৰ যোনখিনি সেফটি মেজাৰ্ছ আছে সেইখিনিতো আমি মানে কনফিডেন্ট যে সেইখিনিত একো প্ৰব্লেম হোৱা নাই যদি আমাৰ কিবা সিকিউৰিটিৰ বা সেফটিৰ যদি কিবা ইস্যু থাকিলে হয় বা আমাৰ যদি কিবা নেগলিজেন্স থাকিলে হয় তেতিয়াহ'লে মই ভাবো এটা নহয় কমসে কম 20-50টা ওলালেই হয় এতিয়া মই নাভাবো যে হেনেকুৱা নেগলিজেন্স বা হেনেকুৱা সেফটিৰ কিবা ইস্যু আছে কিশোৰৰ ওপৰত দুখ জাপি সাফাই দিলে ৱাটাৰ পাৰ্কখনে বাচ্চাটো 12 ইয়াৰ্ছৰ বাচ্চা অলপ হেলদিও হয় মই ভাবো যে হি হয়তো সিট বেল্ট যোনটো মাৰে সিট বেল্টটো মাৰাত হয়তো অশান্তিও পাব পাৰে কিজানি হি অশান্তি পাই খুলি দিলে নে টানি দিলে হেনেকুৱাই কিবা এটা হ'ব 10 বছৰ ধৰি বিনোদনৰ নামত চলি অহা এইখন ড্ৰিমলেণ্ডৰ কৰ্তৃপক্ষই বহন কৰিছে আহত কিশোৰটিৰ চিকিৎসা খৰচ দুৰ্ঘটনাৰ পিছত দুৰ্ভগীয়া পৰিয়ালটোক পৰ্যাপ্ত সহায় কৰাৰ আশ্বাস পাৰ্ক কৰ্তৃপক্ষৰ কাট হৈছে গতিকে ফ্ৰেকচাৰ আহা নাই ডক্টৰে ফাৰ্ষ্ট ডে ৰিলিজ দিব বিচাৰিছিলে তেওঁলোকে কৈছে আমি আৰু টেষ্ট কৰি চাওঁ আমি কৈছো ঠিক আছে বেষ্টতকে বেষ্ট আপোনালোকৰ যি যেনেকে ভাল লাগে ট্ৰিটমেন্ট কৰি আপোনালোকে কৰি লওক গোটেইখিনি এক্সপেন্স আমি বিয়াৰ কৰি আছো ভিডিঅ' জাৰ্নালিষ্ট অঞ্জন ডেকাৰ সহযোগত গুৱাহাটীৰ পৰা দীপঙ্কৰ দাস আৰু ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম।